So good evening friends. মই আশা কৰো আপোনালোকে সকলো বহুত ভালে আছে আৰু আজি মই আপোনালোকক সকলোকে নেটৱৰ্ক মাৰ্কেটিং কিয় কিছুমান মানুহ সাকসেসফুল হয় কিছুমান মানুহ এনে থাকি যায় সাকসেস নহয় there is only one single difference বহুতে নিশিকে যোনে শিকিব তেখেতলোক কৰি লৈ যাব আৰু not only network marketing in any field whether it be politics whether it be your film industry, right? Even beauty industry, health industry, any field, any walks of life. আপোনালোকৰ যদি সাকসেস হ'ব লাগে ইভেন যদি ভাল ৰাইটাৰো হ'ব খুজে আপোনালোকে বহুত কিতাপ আগতে পঢ়িব লাগিব বেলেগৰ তাৰ পিছত কিতাপ লিখিব পাৰিব তো আজি আমি এটা বহুত ইম্পৰ্টেন্ট স্ট্ৰেটেজি দ্যাট মিন্স টেকনিক আমি শিকিবলৈ যাম যোনটো বহুতে শিকি গৈছে পৃথিৱীত আৰু সাকসেসফুল হৈছে আৰু এইটো কিতাপৰ পৰা শিকিছে that is the magical book Think and Grow Rich by Napoleon Hill এইটো কিতাপ কেতিয়াৰ জানে এতিয়াৰ নহয় সাগে আমাৰ ককা তেতিয়া জন্ম হৈছে বা ককাৰ আগৰ first published in 1937 ইমান পুৰণি কিতাপ হয় জানে আৰু মই ইয়াতে আপোনালোকক পুৰা কিতাপৰ এটা মেইন পাঞ্চ পইণ্ট এটা শেয়াৰ কৰিম যদি কিতাপখন পঢ়িব পাৰে খুবে ভাল ইংলিছত Think and Grow Rich কয় আৰু হিন্দীত আপোনালোকে চাব পাৰে সোচিয়ে और अमीर बनिए তো এইখন কিতাপ হয় তো যদি এইখন পঢ়িব পাৰে খুবে ভাল কিন্তু আজি যোনটো মই স্ট্ৰেটেজি শেয়াৰ কৰিম সেই 6টা স্টেপ যে কেনেকৈ আমি জি লাইফত জি ডিজায়াৰ ভাবু কেনেকৈ ফিজিক্যাল ৰিয়েলিটিৰ লৈ হেতু কনভাৰ্ট কৰিব পাৰি পুৰা টেকনিক আছে আৰু তেখেতে এনে কিতাপত ফ্ৰেন্ডছ লিখা নাই তেখেতে এইটো বহুত মানুহৰ লগত তেতিয়াৰ টাইমত যিখিনি মানুহ সাকসেসফুল মানুহ আছিলে তেখেত লগৰ ইন্টাৰভিউ লৈ এই কথাবিলাক গম পাইছে আৰু তেখেতে এই কিতাপখন লিখাৰ পিছত বহুত মানুহে ইনক্লুডিং মি অলসো এই কিতাপখন পঢ়ি কেনে হে টেকনিক খিনি এপ্লাই কৰিছে যোনে টেকনিক খিনি জানিও এপ্লাই কৰা নাই তেখেত লগৰ হোৱা নাই যোনে এপ্লাই কৰিছে তেখেত লগৰ হৈছে আৰু লাষ্টত মই শেয়াৰ কৰিম এটা মানুহৰ এক্সাম্পল যে তাৰে ভিতৰত একজন ওয়ার্ল্ড ফেমাস মানুহ যোনটো আপোনালোকে সকলো গম পায় তেখেতলৈকে তেখেতে হেতুৱে এপ্লাই কৰি কেনেকা ওয়ার্ল্ড ফেমাস নিজে হৈ গল লাষ্টত যায় ৰাইট সো মই শেয়াৰ কৰিম এই 6টা স্টেপৰ টেকনিক যোনটো আপোনালোকে সবে ইগাৰলি ওয়েট কৰি আছে আৰু আজিৰ টপিকটো ৰিয়েলি ইম্পৰ্টেন্ট টপিক ৰাইট সো এইটো আমাৰ সকলোকে আপোনালোকে শেয়াৰ কৰিব পাৰে আপোনালোকৰ লৰা ছোৱালী কোনোবা যদি পঢ়ি আছে তেখেতলোকক ক'ব পাৰে ইভেন আপোনালোকৰ কোনোবা যদি ট্ৰেডিশনাল বিজনেস ফল হৈছে তাতে ক'ব পাৰে কোনোবা চাকৰি কৰি আছে তাতে ক'ব পাৰে বাট আলটিমেটলি এই বিজনেসটোত আমি নেটৱৰ্কিং বিজনেসত কেনেকৈ সাকসেসফুল হ'ব পাৰো তাৰে কাৰণে মই ক'বলৈ যাই আছো ৰাইট বিকজ মই নিজে নেটৱৰ্ক বিজনেস কৰো আৰু কেনেকুৱা এই বস্তুটো এট্ৰেক্ট কৰিম আৰু আমি এচিভ কৰিম ৰাইট সো দ্য টেকনিক্স আৰ দিস 6 steps এই 6টা স্টেপ মই আপোনালোকক এক্সাম্পল দিও দেখাম যে কেনেকুৱা সো ভেৰি শৰ্ট ট্ৰেইনিং হ'ব হাৰ্ডলি আই থিংক 15 to 20 minutes তাৰ পিছত আমি কথা পাতিম আৰু মোৰ এইটো ভিডিও ইউটিউব ফেসবুকত লাইভ হৈ যাব সবে চাব পাৰিব ৰাইট সবে বেনিফিটটো ইয়াৰ ইউজ কৰিব পাৰিব সো ফাৰ্স্ট 6টা স্টেপত আমি জি লাইফত ভাবু ডিজায়াৰ সবৰে ডিজায়াৰ থাকে যে মই কিবা কৰিম মই লাইফত এইটো কৰিম কিন্তু বহুতৰ লাইফত সেই বস্তুটো জি ভাবু এইটো ফিজিক্যাল ৰিয়েলিটিৰ লৈ কনভাৰ্ট নহয় ফিজিক্যাল ৰিয়েলিটিত নাথাকে মানে যোনটো ভাবিছিলো এইটো হেনেকাই থাকি যায় আসলিয়তত কনভাৰ্ট নহয় তো হেতু ফিজিক্যাল ৰিয়েলিটিত কেনেকা কনভাৰ্ট হম আপোনালোকে তেতিয়া চাব বহুত মানুহ এইখিনি নাভাবে একচুয়ালি যে ইয়াতে আমি কি ভাবিছিলো হেতু আপোনালোকে ভাবিব লাগিব হা সো right now I'm in a zoom meeting ত আহা বহুত ইম্পৰ্টেন্ট ট্ৰেইনিং চলি আছে মাইন্ডসেটৰ ওপৰত হা so very important that is first is fix in your mind the exact amount of money you desire প্ৰথম step চাও বহুতে রিচ হবৰ কাৰণে ভাবে বহুত পইচা লাগে বহুত পইচা সবে দিন ৰাতি কাম কৰে বহুত পইচা লাগে বহুত পইচা লাগিলে বহুত পইচা নাহে 1 crore বহুত পইচা আৰু 10,000 কোটি টকাও বহুত পইচা কিন্তু 1 crore আৰু 10,000 কোটি টকাৰ ভিতৰত বহুত পাৰ্থক্য আছে সো আপোনালোকে প্ৰথম এক্সাক্ট ডিসাইড কৰিব লাগিব কিমান পইচা লাগে নহলে আপোনালোকে ফিজিক্যালি সেই কামটো কৰিবই নোৱাৰিব আপোনালোকৰ এইটো বিলিভে নহব সাপোজ আমাৰ নেটৱৰ্ক মাৰ্কেটিংত বহুত পইচা পায় আকৌ বহুত পইচা আপোনালোকে ভাবিব কিমান পইচা এইটো ৰেকৰ্ডিং কাম কৰিব দুজনে না কৈ দিব আপোনালোকে ৰখি যাব ফাৰ্স্ট আপোনালোকে ডিসাইড কৰক যে মোক
এই ইমান দিনৰ ভিতৰত ইমান পইচা লাগে দ্যাট মিন্স সাপোজ ফৰ এক্সাম্পল আপোনালোকৰ যোনটো এট প্ৰেজেন্ট কাম কৰি আছে সাপোজ কোনোবা যদি ধৰক 3000 কৰি কামাই আছে পাৰ মান্থ তো তেখেতে ডিসাইড কৰক যে মই 20000 কৰি কেনেকে কামাব পাৰো অকমান বেছি বৰাবৰ কাৰণে কৈছো এনেকা নহয় হঠাতে আপোনালোকে ক'ব 20 লাখ কেনেকা কামাম হেনেকা নহয় ফাৰ্স্ট আপোনালোকে ডিসাইড কৰক অলপ অলপ কৰি বঢ়াব লাগিব ফাৰ্স্ট ইউ ডিসাইড যে মই ইমান ডিসাইড কৰিম ইমান বঢ়াম ৰাইট যে ইমান মই 50000 ভাবিছো আপোনালোকৰ প্ৰথমতে 20000 আছিল তো 50000 ৰ কাৰণে ভাবিছে ৰাইট তো ফাৰ্স্ট এক্সাক্ট এমাউন্ট আপোনালোকে ভাবিব লাগিব আপোনালোকক লাগে কিমান ফ্ৰেন্ডছ কিমান লাগে what amount you want actually and second যেতিয়া এটো লেখি দিব ভাবি লব আৰু লেখি দিব লেখিব লাগিব কিন্তু এইবিলাক এটা এটা স্টেপ আপোনালোকে লেখিব লাগিব ডায়েৰী আৰু এটো দৰকাৰ নাই কাবাক দেখাব আপোনালোকে লেখিব লাগিব আজিয়ে লিখিব লাগিব যদি নেলেখে আজি ট্ৰেনিং লৈ একো লাভ নাই এটো টোটালি ফিজিক্যাল কৰিব লাগিব সব বস্তু আমাক ফিজিক্যালি লাগে বহুত দিন হৈ গল বহুত বছৰ হৈ গল আমি খালি ভাবিয়ে আছিলো লাইফত হোৱা নাই কিন্তু এতিয়া যোনটো কাম কৰিম এটো হ'ব তো আমি লিখিম কমসে কম কই না what you write it becomes reality তো আমাক ফিজিক্যালি লাগে খালি ভাবিলে নহব বহুত মানুহ ভাবি আছে এদিন নেটৱৰ্কিংত বহুত মানুহ হ'ব এদিন বিজনেস হ'ব নাই তেতিয়াও নহব আপোনালোকে লিখিব লাগিব তো কিমান লাগে আপোনালোকে লিখক যে এইটো বছৰত মোক ইমান লাগে সাপোজ ডিসেম্বৰৰ ভিতৰত মোক 50000 কৰি এই বিজনেসটোৰ পৰা লাগে হেতু লিখক 50000 আপোনালোকে লিখি দিলে মই এক্সাম্পল দিছো ৰাইট আপোনালোকৰ বিলিভৰ একৰ্ডিং লিখক এনে লিখি দিব আপোনাৰ বিশ্বাস নহব এতিয়া মোৰ একৰ্ডিং 50000 লিখিলে আপনি মই অলৰেডি সাৰপাস কৰি দিছো মই লিখিম কেনেকুৱা মোৰ একৰ্ডিং 5 লাখ লিখিম কিয় বিয়া আহি আছে ৰাইট সো 5 লাখ মই এনেকা নিলেখো 5 কৰোৰো কামাম ফিউচাৰত কামাম কিন্তু বৰ্তমান 5 লাখ মই ভাবিব পাৰো ৰাইট সো এটো মোৰ বিলিভ আছে সো হেতুৰ একৰ্ডিং মই লিখিছো নেক্সট সেকেন্ড স্টেপ determine exactly what you intend to give in return সবুতকৈ ইম্পৰ্টেন্ট স্টেপ ভাবি যে ললে আপোনালোকে যে ইমান পইচা পাম নেক্সট স্টেপ তাৰে ৰিটাৰ্ণত কি দিব কি আপোনালোকে কিবা কৰিবতো লাগিব না এনে পইচাটো আহি যাবনে কি দিব তাৰে ৰিটাৰ্ণত কি দিব কেনেকুৱা আপুনি এফৰ্ট কৰিব কি প্লেনিং কৰিব যে দিন ৰাতি আপোনালোকে এক কৰি দিব কাম কৰিব দিন ৰাতি এক কৰি দিব কাম কৰিব নে আকৌ ভাবি আছে 50000 টো কোনদিনা পাম কেতিয়া পাম এজন দুজনক এনে কৈছো ন হেনেকা নহয় একদম তাৰে ৰিটাৰ্ণত কি কৰিব কিয় মই ইয়াৰে পিছত এটা মানুহৰ এক্সাম্পল দিম এই মানুহজনে এই বস্তুটোৱে স্টেপটো পঢ়ি কেনে তেখেতে এপ্লাই কৰিছিলে আৰু কেনেকা ওয়াৰ্ল্ড ফেমাস হৈ গৈছিলে মই আপোনালোকক ডাইৰেক্ট দেখুৱাই দিম আৰু এই 6টা স্টেপে এপ্লাই কৰিছে আপোনালোকে সবে জানে তেখেতৰ নাম ঠিক আছে সো ইন ৰিটাৰ্ণ কি দিম যে দিন ৰাতি মই এইটোৰ বিষয় ভাবিম 50000 মোৰ আৰু নেক্সট 2-3 বছৰ বা 2 বছৰৰ কাৰণে একো বেলেগ প্লেনিং নাই যে মই যদি ডিসাইড কৰিছো 5 লাখ তো 5 লাখৰ কাৰণে মই দিন ৰাতি ভাবিম যে কেনেকুৱা আহিব বেলেগ মই ফোকাস নকৰো ইন ৰিটাৰ্ণ মই কি কৰিব লাগে দিন ৰাত এক কৰি দিম পুৰা ৰাইট ৱে প্ৰপাৰ ৱেত মই কাম কৰিম কিন্তু মই দিন ৰাতি 5 লাখ টো ভাবি থাকিম তো সিমিলাৰলি আপোনালোকৰ যোনটো এক্সাক্ট এমাউন্ট বিচাৰিছে হেতু আপোনালোকে ভাবক মানে বৰ্তমান হেতু এমাউন্ট ভাবক যোনটো পালে কমসে কম আপোনালোকৰ লাইফটো অলপমান বেটাৰ হৈ যায় আপোনালোকে কমসে কম অলপমান ভাল কৰি ভাবিব পাৰে আৰু ৰাইট নেক্সট থাৰ্ড very important step establish a definite date you intend to possess the money কোনদিনা কিবা এটা ডেট টো হ'ব মানে ইভেন মই 5 লাখ কৰি যে লিখিছো মই এটো কি 20 বছৰৰ পিছত পালে কিবা লাভ আছে নেকি পাৰ মান্থ মোক এতিয়া বিয়াৰ কাৰণে লাগে তো বিয়াৰ কাৰণে 5 লাখ কৰি যদি হয় মোৰ 4 মাহত মোৰ কিমান হ'ব 20 লাখ তো 20 লাখ তো দৰকাৰ নাই 6 লাখ 7 লাখত 8 লাখত বঢ়িয়া বিয়া হৈ যাব তো মই বস্তু এটা এক্সাম্পল দিছো যে মোৰ একৰ্ডিং মই ভাবি আছো আপোনালোকৰ একৰ্ডিং আপোনালোকে ভাবক আপোনালোকক কোনটো বস্তু লাগে এতিয়া সো ডেফিনিট এটা ডেট ফিক্স কৰিব লাগিব আজিয়ে লিখিব লাগিব আজি আপোনালোকে লিখিব লাগিব যাক যাক কৈছো জুনে জুনে ট্ৰেনিং টো লাইভ লৈ আছে আজি আপোনালোকে লিখিব আৰু জুনে জুনে ইউটিউব ফেসবুকত আপোনালোকে মোৰ অডিও ভিডিওটো শুনি আছে আপোনালোকে আজিয়ে লিখিব লাগিব কাইন্ডলি যেতিয়া আপোনালোকে শুনে এই ভিডিওটো পায় আপোনালোকক কোনোবা পাস ডাউন কৰে বা শেয়াৰ কৰে আজিয়ে লিখিব লাগিব যোনদিনা আপোনালোকে শুনি আছে এইটোত পলম নকৰিব নহলে একো কষ্ট কৰি একো লাভ নাই 2022 লৈ ইমান পাব খুজিছো 2023 ডিসেম্বৰৰ 31 তাৰিখলৈ মোৰ বেংকত ইমান কৰি মাহেকীয়া ইমান পইচা আহিব you have to write it down the exact date okay exact amount exact date
দেন তাৰে ৰিটাৰ্ণত যোনটো সেকেন্ড স্টেপ তাৰে ৰিটাৰ্ণত কি কৰিব কাম কৰিব নে ফাঁকি দিব কাম কৰিব নে ফাঁকি দিব তো যদি ফাঁকি দিও আমি নিজক হাৰ্ট কৰিম তাৰ মানে এইটো হ'বলগীয়া নাই তো যেতিয়া ৰিটাৰ্ণত দিম তো তাতে মই একো বাহানা নোলাও right so next fourth create a definite plan and begin at once এতিয়া তাৰে বেকআপ এটা প্ল্যান থাকিব লাগিব যে কেনেকা পাম যেনেকা আমাৰ বিজনেছত কেনেকা হয় বহুত মানুহ লগ ধৰিব লাগে ডে বাই ডে প্ল্যান লগ ধৰিব লাগিব এতিয়া মই চাওক মোৰ কাৰণে very much right now important is বিয়া তো বিয়াত মই ভাল কৰি বঢ়িয়া কৰি কৰিম এনেও কৰিব পাৰো এতিয়াও কিন্তু মই আৰু কিয় ভাবি আছো যে বঢ়িয়া আৰু লাইফষ্টাইল ক্ৰিয়েট কৰি মই কৰিব পাৰো তাৰপিছত পুটুককৈ এনজয় কৰিব পাৰো সো মই কি কৰিছো এভৰিডে প্লেন কেনেকা ফেচবুক ইউটিউবৰ থ্ৰুদি কেনেকা আনিব পাৰো এভৰিডে কেনেকা 10 জন 20 জন জইনিং পাৰচেজ কৰাই কেনে তেখেতলোকক আৰু বিজনেছ এক্সপান্ড কৰাব পাৰো তেখেতলোকক ট্ৰেইনিং দিয়াব পাৰো তো ক্ৰিয়েট এ ফ্ৰেণ্ডছ ডেফিনিট প্লেন because আজি যোনে যোনে মিস কৰিছে অলৰেডি বহুত হিউজ মিস কৰিছে because live training is very important এনেটো অলৰেডি পাবই but fourth is so much important definite plan and begin at once you have to have the definite chief aim plan এটা লাগিব কেনেকা কৰিব ৰাতিপুৱা কাম যদি কৰে বেলেগ কাম তাতে এইটো বিজনেছৰ কেনেকা টাইম দিব বা 2022ত যোনটো আপোনালোকে লিখিলে এইটো পাৰ ডে আপোনালোকে ইনকাম কেনেকা কৰিব পাৰ ডে কাক কাক ক'ব ক'ত প্ৰডাক্ট শ্বেয়াৰ কৰিব ক'ত প্ৰডাক্ট বিক্ৰী কৰিব যাব ক'ত প্ৰডাক্ট কাবাক শ্বেয়াৰ কৰি বিজনেছটো অপৰচুনিটিটো প্লেনটো দেখাব এটা ডেফিনিট প্লেন লাগিব আৰু প্লেনটো এবাৰ লিখাৰ পিছত আপোনালোকৰ ৰেকৰ্ডিং লিখাৰ পিছত তাক ষ্টাৰ্ট কৰি দিয়ক এট ওয়ান্স ডাইৰেক্ট ইমিডিয়েট ষ্টাৰ্ট কৰি দিয়ক তাৰ পিছত যে কালিৰ পৰা কৰিম এইটো নহয় তাৰে মাজত কিবা কিবি আহি যাব মানে মই প্লেন লিখিছো এই 4 মাহত কি প্লেন তাৰে মাজত যদি কাবাৰ বেলেগৰ বিয়া পৰে মোৰ যোৱা নাযাব কাবাৰ যদি মাজত বেলেগ কিবা শ্ৰাদ্ধ থাকে মোৰ যোৱা নাযাব ইউ ট্ৰাই টু আন্ডাৰষ্টেণ্ড কিয় মোৰ প্লেনত মোৰ এই 4 মাহৰ প্লেনত কাৰো বিয়া লিখা নাই মই এই 4 মাহৰ প্লেনত কোনো পূজা টুজা লিখা নাই ট্ৰাই টু আন্ডাৰষ্টেণ্ড ভেৰি ইম্পৰ্টেণ্ট কতো মই কতো যোৱাৰ প্লেন লিখা নাই বিকজ মোৰ তাতে প্লেনিং নন ষ্টপ যেনেকে মোৰ এতিয়া হাত ভাঙিছে মই এই এসপ্তাহৰ পিছত মই পুৰা ওলাই যাম ক'ত যাওঁ মই নিজেও নাজানো কিন্তু মোৰ পুৰা প্লেনিং আছে ক'ত যাব লাগে কি কৰিব আছে কেনেকা বেলেগ ষ্টেটত যাই কেনে মই কাম কৰিম সো তাৰে মাজত মোৰ এইবিলাক মাজত যদি কাবাৰ খবৰ পাওঁ তেখেতৰ তাতে যাব লাগে কাবাৰ বিয়া আছে কাবাৰ এইটো ফেমিলি মানুহ যাব মই যাব নোৱাৰিম কিয় মোৰ প্লেনত লিখাই নাছিল মই নাজানো কাৰ বিয়া হ'ব ৰাইট যদি টাইম ক'বাত এডজাষ্ট হৈ যায় তেতিয়া বেলেগ কথা কিন্তু আই হেভ টু হেভ মাই ডেফিনিট প্লেন এক্সিকিউট ৰাইট নেক্সট ফিফথ ভেৰি ইম্পৰ্টেণ্ট ফিফথ হ'ল আপোনালোকৰ ক্লিয়াৰ কনচাইজ এটা কাগজত ষ্টেটমেণ্ট এটা লিখক সৰু কাগজত কনচাইজ ষ্টেটমেণ্ট লিখক এই 4টা ষ্টেপে লিখক যে কিমান পইচা আপোনালোকক লাগে তাৰে ৰিটাৰ্ণত আপোনালোকে কি কৰিব খুজিছে কোন তাৰিখৰ ভিতৰত বিচাৰিছে আৰু প্লেনিংটো কি কেনেকা প্লেনিং আপোনালোকে কৰিছে সেইটো লিখক ৰাইট এই 5 নম্বৰ ষ্টেপত পুৰা এই 4টা প্ৰথম 4টাই ষ্টেপ লিখক আৰু 6 নম্বৰ ষ্টেপত কি কৰিব কাগজটো ওলাই সদায় দুবাৰ পঢ়িব লাগিব ৰাতিপুৱা উঠিয়ে একবাৰ পঢ়ক আকৌ কামত লাগি যাওক আকৌ ৰাতি শুৱাৰ টাইমত আকৌ এইটো পঢ়িব লাগিব ৰাতিপুৱা উঠি এইটো পঢ়ক আৰু ৰাতি শুৱাৰ টাইমত আপোনালোকে আকৌ এইটো পঢ়ক মই কৈ আছো আপোনালোকে যোনটো ডেট দিছে তাৰে উচুৰি কেতিয়া এচিভ হৈ যাব আপোনালোকে নিজেও নাজানিব উল্টা আপোনালোকে এইটো বহুত এনজয় কৰি থাকিব আৰু যি লিখিছিলো এইটো হৈ গৈছে আপোনালোকে আকৌ বেছি এক্সাক্ট এমাউন্টটো লিখা ষ্টাৰ্ট কৰিব ডেট ফিক্স কৰিব আপোনালোকে চাব এইটোতো এটা খেল হৈ গৈছে মই যি লিখো এইটোৱে হৈ যায় যি বিচাৰো সেইটোৱে হৈ যায় মই ঘৰ লিখিছিলো ইমান বছৰত সেইটো হৈ গ'ল মই গাড়ী লিখিছিলো ইমান দিনত হৈ গ'ল so you can decide everything you want in life right so very important আপোনালোকে এই বস্তুটো এপ্লাই কৰক এতিয়া মই আপোনালোকক এটা ডাইৰেক্ট এক্সাম্পল দেখাই আছো ইয়াতে এজন মানুহ যোন ৱৰ্ল্ড ফেমাস তেখেতে হৈ গ'ল এই 6টা ষ্টেপ এপ্লাই কৰি সবে আপোনালোকে জানে আৰু তেখেতে সেই লেটাৰটো লিখিছিলে আজি সেই লেটাৰটো মই সেই লেটাৰটো দেখুৱাম এনে মই একো বস্তু ট্ৰেইনিং নিদিও আপোনালোকে সবে জানে because মই মোটিভেশনৰ পাৰ্টে নকৰো because I don't believe in motivation sucks because motivation কেতিয়া দৰকাৰ যেতিয়া কোনোবা ভিতৰৰ পৰা পুৰা ভাঙি পৰিছে তেতিয়া বেলেগে কোনোবা কোৱাৰ দৰকাৰ কিন্তু ভিতৰৰ পৰা আমি যেতিয়া কৰিম তেতিয়াই ৰিয়েল মোটিভেশন that is self motivation
সেলফ মোটিভেটেড আমি সেলফ মোটিভেটেড মানুহ বিচাৰি ল'ব লাগিব আৰু হেতক আমি এইবিলাক শিকাম আমি ডিমোটিভেটেড মানুহ বিচাৰি লাভ নাই ডিমোটিভেটেড মানুহক আপোনালোকে ধৰি তাক মোটিভেট কৰিব যাব এইটো নাই ডিমোটিভেটেড অলৰেডি মানুহ আছে তাক বিচাৰক তাক এইবিলাক বস্তু শিকাই দিয়ক তেখেতলোকে লাইফত ৱাণ্ডাৰ কৰিব যেনেকৈ বাইদেউৰ লগত এতিয়া কথা পাতিলো বাইদেউ ক'লে যে মোৰ অলৰেডি লাইফত ইমান ষ্ট্ৰাগল চলিছে মই বহুত এয়া তেতিয়াও তেখেতে হিম্মত হাৰা নাই ট্ৰেইনিং নন ষ্টপ লৈছে that is the miracle that is already she is self motivated তো মোৰ কাম কি সেলফ মোটিভেটেড মানুহ পাই গলো এতিয়া ট্ৰেইনিং দিব লাগে কিন্তু মানুহে কি কৰে ট্ৰেইনিঙৰ নামত খালি মোটিভেশ্যন দি আছে এতিয়া যোনজন মানুহ আপোনালোকক শ্বেয়াৰ কৰি আছো সি তেখেতক কেনেকুৱা তেখেতৰ লেটাৰটো মই দেখুৱাই আছো হি ইজ নান আদাৰ দেন ব্ৰুচ লি yes world famous world success যোনটো কয় পৃথিৱীত এনেকা কোনো মানুহ নাই তেখেতক নাজানে আৰু তেখেতে আজি বহুত বছৰ আগতে এইখন কিতাপ কাবাৰ নামেদি পাই গল আৰু তেখেতে পঢ়িলে আৰু তেখেতে নিজৰ এই লেটাৰটো তেখেতক মই আপোনালোকক এক্সাক্ট দেখুৱাইছো লেটাৰখনত কি লিখিছিলে আৰু হেতু 2 টাইম 3 টাইম পঢ়ি থাকে আৰু এক্সাক্ট ডেট দিছিলে কি এই 6টা স্টেপে লিখিছিলে আপোনালোকে চাব আৰু আজিয়ে ট্ৰেইনিং লৈ যোনে এই লাইভ ট্ৰেইনিংটোত আছে মোক ৰাতি কালিও নহব ৰাতি লেখি মোক পঠাব লাগিব ৰাতিয়ে লেখি দেখাব লাগিব মোৰ এতিয়া কোনো অল্টাৰনেটিভ নাই আপোনালোকৰ মোক ৰাতিয়ে মেছেজ দিব লাগিব এইটো লিখিছো বাস খালি মোক দেখাব লাগিব নহলে কোনো কামৰ নাই কিয় কাৰণে মোৰ ট্ৰেইনিং দি যদি আপোনালোকে ইউটিলাইজ কৰিব নোৱাৰে চলো হৈ যাব তেতিয়াতো একো কাম নাই বিকজ এইটো মটিভেশ্যনেল ট্ৰেইনিঙে নহয় ফ্ৰেণ্ডছ এইটো হ'ল আপোনালোকৰ লাইফত কাম আহাৰ আপোনালোকে এপ্লাই কৰাৰ আৰু ডাইৰেক্ট যেন ৰিজাল্ট পাই সেইটোৱে মই বিচাৰো সো এই লেটাৰত তেখেতে কি লিখিছিলে ব্ৰুচ লি আৰু ৱৰ্ল্ড ফেমাছ হয় তেখেতে কম বয়সতে কিমান সাকসেস পাই গৈছে সো আমি লেটাৰটো চাম ৰাইট চাওক মাই ডেফিনিট চিপ এম তেখেতে কি ধুনীয়া কৰি ইয়াতে লিখি থৈ দিছে আৰু এই লেটাৰটো এতিয়াও আপোনালোকে যদি চাই মিউজিয়ামত ডিসপ্লে হৈ আছে ৰাইট সো ইয়াতে চাওক তেখেতে ব্ৰুচ লি নিজৰ সাইন দিছে আৰু তলত জানুৱাৰী 1969 লিখিছে কিন্তু 1969ত ব্ৰুচ লিক ফ্ৰেণ্ডছ কোনো চিনি নাপায় বিকজ 69ত এনেকা একো মুভি অহা নাই য'ত তেখেতে ৱৰ্ল্ড ফেমাছ পাই গৈছে এনেকা একো ঘটনা হোৱা নাই খালি তেখেতে এইটো লিখিছে কিতাপখন পঢ়ি এতিয়া তাতে কি লিখিছে আপোনালোকে চাওক তাতে লিখিছে আই ব্ৰুচ লি will be the highest paid oriental superstar in the United States মই ব্ৰুচ লি মই সবতকৈ হাইয়েষ্ট পেড সুপাৰস্টাৰ হৈ যাম ইউনাইটেড ষ্টেটছত বিকজ তেখেত একচুৱেলি ইউনাইটেড ষ্টেটছৰ নাছিলে ৰাইট তেখেতে বাহিৰৰ পৰা আহিছিলে কেনেকৈ তাতে মানে এটা ডাঙৰ সুপাৰস্টাৰ হ'ব এইটো তেখেতে লিখিছিলে এটা চাওক এটা বহুতে কি হয় খালি ভাবে মই সুপাৰস্টাৰ হৈ যাম মই পলিটিক্সত ইমান ডাঙৰ কিবা কৰি দিম কোনোবা কয় মই এক্টৰ হৈ যাম কোনোবা কয় মই নেটৱৰ্ক মাৰ্কেটিঙত সাকসেসফুল হৈ যাম এনে খেলা খেলি বস্তু নহয় যে কৈ দিব আপোনালোকে হৈ যাব আপোনালোকে লেখি আছে না নাই এইবিলাক জানে না নাই নেটৱৰ্ক মাৰ্কেটিঙত আজিকালি বা আগৰ পৰা ইণ্ডিয়াত কেতিয়াও এইবিলাক ট্ৰেইনিং হোৱাই নাই খালি মোটিভেশ্যনেলৰ ওপৰত কথা পাতি থাকে দুটা লাইন কোনোবা কিতাপৰ পৰা পঢ়িব এইটো কৈ থাকিব বাস হে গুণগান গাই থাকে একো লাভ নাই তো ইয়াতে তেখেতে তাৰপিছত কি কৈছে চাওক ইন ৰিটাৰ্ণ সেকেন্ড স্টেপ প্ৰথম স্টেপত কৈছে কি লাগে আপোনালোকক কি লাগে সেকেন্ড স্টেপত তেখেতে কৈছে ইন ৰিটাৰ্ণ মই মোস্ট এক্সাইটিং পাৰফৰমেন্স লাইফৰ দিম আৰু মোৰ বেষ্ট অফ কোৱালিটি যোনটো মোৰ কেপাচিটি আছে এটা এক্টৰৰ মই হেতু ৰিটাৰ্ণত দিম তাৰে কাৰণে মই দিন ৰাতি প্ৰেক্টিছ কৰিব লাগে মাৰ্শাল আৰ্টছ কৰিব লাগে খাব নালাগে শুব নালাগে কি কৰিব লাগে মই সব এয়া কৰিম কিন্তু মই বেষ্ট অফ দা বেষ্ট কোৱালিটি মোৰ এজ এন এক্টৰৰ মোৰ কেপাচিটি এজ এ এক্টৰ যিমান আছে মই দিম আৰু নেক্সট তেখেতে ডেট লিখিছে চাওক সবকে সাকসেস লাগে বাট এইটো কোনো নকৰে স্টাৰ্টিং 1980 মই ৱৰ্ল্ড ফেমাছ হৈ যাম ৱৰ্ল্ড ফেম পাই যাম আৰু তাৰে পৰা মই টিল 1980 তাৰমানে 1980 10 বছৰত মোৰ পজেশ্যনত কিমান $1000 আপোনালোকে চাওক কিমান $1000 তেখেতে লিখিছে আপোনালোকে চাইছেনে 100 lakhs মোৰ পজিশনত থাকিব আৰু হেতু মই যেনেকুৱা কৰো মোৰ জীৱনত যেনেকুৱা মই কৰো হেতু মই প্লিজ হম সেলফ স্যাটিসফাই হম আৰু মই ইনাৰ হাৰমনি আৰু হ্যাপিনেস পাম আৰু মই লাইফত এনজয় কৰিম
আৰু আজি চাওক ব্ৰুচলি 1973 আপোনালোকে বহুতে জানে এন্টাৰ দ্য ড্ৰেগন ৰিলিজ হৈছে এণ্ড হি বিকেম ৱৰ্ল্ড ফেমাছ আৰু 73 ৰিলিজ হোৱাৰ আগতে তেখেতে কিবা কাৰণত বেলেগে কিবা কনস্পিৰেচি থ্ৰুৱেদি তেখেতক মাৰি দিলে বাট তেখেতৰ যেতিয়া ঢুকাইছে তেখেতৰ বেংক একাউণ্ট নিজৰ মিছেছৰ নামত কনভাৰ্ট কৰিছে আপোনালোকে চক খাই যাব 10 lakhs million ডলাৰ্ছতকৈ বেছিয়ে পজিশ্যনত আছিল তেখেতৰ সি দ্যাট ইজ মিৰেকল তেখেতে লিখিছে 1980 লৈ বাট তেখেতৰ 73 তে এইবিলাক ঘটনা হৈ গৈছে সো বাট তেখেতে 69 পৰা ডে এণ্ড নাইট এই লেটাৰটো লিখিছিলে তো মই আপোনালোকক কোৱা নাই সবে মাৰ্শাল আৰ্টছ এক্সপাৰ্ট হ'ব লাগে সুপাৰষ্টাৰ হ'ব লাগে এক্টিং কৰিব লাগে এইটো নহয় আপোনালোকৰ লাইফত যি বিচাৰে যে এই নেটৱৰ্কিং বিজনেছ ইউ ৰাইট ইট ডাউন আপোনালোকে লিখিব লাগিব কেতিয়াৰ লৈ মোক পইচা লাগে কিমান পইচা কোন দিনাৰ লৈ তাৰে ৰিটাৰ্ণত কি দিম কেনেকৈ কাম কৰিম হেল্থ কেম্প কৰিম নে নাই কিমান গিটা হেল্থ কেম্প কৰিব লাগিব ৰাইট ইট ডাউন ক্যালকুলেশন কৰিব লাগিব প্লেনিং কৰিব লাগিব এই যদি হেল্থ কেম্পও নহয় হেল্থ কেম্প কৰোঁতে 5 মাহ লাগি যায় 1 বছৰ লাগি যায় 20 বছৰ লাগি যায় বিজনেস হ'ব নেকি এটা কিবা বিজনেস হ'ব পইচা আহিব কোনে দিব পইচা কোনো নিদিয়ে যদি মই 2 মাহত এটা মানুহক জয়েন কৰা আৰু বস্তু দিও কিবা পইচা আহিব নেকি মোৰ সি এইবিলাক আপোনালোকে গম পাই যাব ফ্ৰেন্ডছ প্লেনিং কৰক উইথ লজিক এই 6টা স্টেপ লিখক তেতিয়া অটোমেটিক গম পাই যাব মই কৰি কি আছো একচুয়ালি মই কৰাই নাই একো মই নেটৱৰ্ক মাৰ্কেটিং কৰা নাই বা একো বিজনেসে কৰা নাই মই কোনো ধান্দাই ক্ৰিয়েট কৰা নাই যেতিয়া এইটো চাব আপোনালোকৰ ব্ৰেইনত ক্লিক কৰি যাব এনেকা কেমিক্যাল হৰমোনছ ৰিলিজ হ'ব নিউৰন সেলস ডেভেলপ হৈ যাব ব্ৰেইনত সেৰোটোনিন হৰমোন এইবিলাক সব ৰিলিজ হৈ যাব আপোনালোকৰ বডিত এনেকা এনাৰ্জি থাকিব কিয় গোল হেতু বনাইছে আপোনালোকে এচিভ কৰিব না ৰিলেক্সেশন না কিবা একো নাই গোল এচিভ কৰি যোনটো ৰিলেক্সেশন পাব আৰাম পাব হেতুতকৈ বেলেগ একো হ'বই নোৱাৰে তো মই এইকাৰণে ভাবো আজি এইখিনিয়ে মোৰ ট্ৰেইনিং আছিলে স্পেশালি আৰু আপোনালোকে সবে ইউটিউব আৰু ফেসবুকত এই ট্ৰেইনিংটো এটেন্ড কৰিব আৰু শুনিব ভাল কৰি আৰু বেলেগক শ্বেয়াৰ কৰিব আৰু মই আৰু কামিং টাইমছত মই আৰু ভিডিঅ'জ বহুত ভাল মাইন্ডছেটৰ ওপৰত মই বহুত ভিডিঅ'জ বনাই আছো আপোনালোকে চাব মৰম দিব যেনেকৈ মোক সবে ইউটিউব ফেসবুকত আপোনালোকে মৰম দি আছে চিনাকি হৈ আছে মোক পাৰ্সোনাল কাউন্সেলিংৰ কাৰণেও মাতি আছে মোক বহুত ভাল লাগি আছে আৰু মই একচুয়ালি বিলিভ কৰো এইটো কথা যে লাৰ্ন হাউ টু বিকাম আনটেকনিক্যাল ইন দিস টেকনিক্যাল টাইমস বিকজ ডিজিটেল লাইফ ইমান সোমাই গৈছে আমাৰ লাইফৰ ৰিলেশন বিলাক ইমোশনলেস হৈ গৈছে কিন্তু কিছুমান কথা থাকে যেনেকৈ মই এটা টাইমত সব জায়গাত মই আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰো এটা টাইমত মই সব টাইমত ফিজিক্যালি প্ৰেজেন্ট হ'ব নোৱাৰো তো ডিজিটেল মিডিয়াম মই এতিয়া হাতত ধৰিছো যত মই 2008ত মই এইবিলাক স্টেপ লিখিছিলো যে এদিন মই এজন স্পিকাৰ হ'ম আৰু গ্লোবেলি মানুহক কানেক্ট কৰিম কিন্তু চাও মই এইবিলাক স্টেপ লিখিছিলো আজি 2008ৰ পৰা 2021 মই এতিয়া ফেসবুক ইউটিউবত লাইভ আইছো আপোনালোকে সবে ডাইৰেক্ট সেলিংত মোৰ লগত কানেক্ট হৈ যাব মোৰ ইমান বিশ্বাস আছে বিকজ মই মোটিভেশনাল টক্স নেদু মই I don't want to be any motivational speaker in my entire life I want to just inspire you all that's why মই সদায় এটা কথাও কওঁ মোৰ যোনটো লাইন হয় যে aspire to inspire before you expire right so I always have that aspiration to inspire you all before I expire right because বহুতে মোক কয় তুমি খুবা কেতিয়া ৰেষ্ট কেতিয়া লবা তো মই সদায় এটাই কথা কওঁ যে মৰাৰ পিছততো এনি টাইম শুয়ে থাকিম ৰাইট সো খালি কাম কৰিব লাগে বিকজ যিখিনি লেভেল অফ এডুকেশ্যন মই লৈছো 10 বছৰ নেটৱৰ্ক মাৰ্কেটিংৰ ওপৰত কিতাপ পঢ়িছো বহুত ৰেয়াৰ মানুহ ইমান কিতাপ পঢ়িছে why because মই ৰিটাৰ্ণত কিবা দিব খুজিছো তো এনে মই নাপাম তো মই কিতাপ পঢ়িব লাগিব নলেজ কাট্টা কৰিব লাগিব আৰু মোৰ নলেজ যদি মোৰ লগতে দফন হৈ যায় তো কোনো কামত নাই সেইকাৰণে কয় ন one of the biggest leaders in network marketing বিল ব্ৰিডে কৈ গৈছে যে যদি আপোনাৰ নলেজটো কোনো কামত নাহে বেলেগৰ তো আপোনাৰ নলেজ কোনো কামত নাই তো মই এতিয়া আপোনালোকক মোৰ নলেজটো শ্বেয়াৰ কৰি আছো নেটৱৰ্ক মাৰ্কেটিংত যোনো ৰিয়েল নেটৱৰ্ক মাৰ্কেটিং চেলাব আহিব ফ্ৰেণ্ডছ চেলাব আহিব বিকজ মই কৈ আছো নেটৱৰ্ক মাৰ্কেটিং ফ্ৰম 2025 ইণ্ডিয়াত বেলেগ চিনাৰিও হৈ যাব বহুত ইউনিভাৰ্চিটিত কিতাপ অলৰেডি কোৰ্স ষ্টাৰ্ট হৈ গৈছে এইবিলাকত এজ এ স্পিকাৰ কাক মাতিব যোনে ডাঙৰ মানুহৰ বহুত মানুহৰ লাইফ ইম্পেক্ট কৰিছে চেঞ্জ কৰিছে উইথ সাম লাভলি প্ৰডাক্টস এণ্ড অল প্ৰডাক্টস তো সবৰে ভাল বাট the people who inspire others to lead a better life তেখেত লোকক মানুহ মাতিব ইউনিভাৰ্চিটি ভাইস চেঞ্চেলৰ বিলাকে ইনভাইট কৰিব আমি স্পিচ দিম ৰাইট সো মই তাতে নিজকে নিজে ভাবিছো আৰু মই হ'ম তো আপোনালোকেও মই ভাবো মই কোনো ডিফাৰেন্ট নাই আপোনালোকেও যে এই লেভেল অফ ট্ৰেইনিং যদি আপোনালোকেও লয় মই ভাবো আশা কৰো আপোনালোকে সকলোৱে
সেই বস্তুটো এচিভ কৰিব ৰাইট চ' মই এতিয়া ট্ৰেইনিংটো আমি ক্লোজ কৰিম আৰু বাকী আমি কথা পাতিম আমাৰ যিখিনি ট্ৰেইনিঙত চলি আছে মানুহ জুমত আপোনালোকে কাইণ্ডলি চবে অন কৰি ল'ব পাৰিব আৰু ফ্ৰেণ্ডছ আপোনালোকে চবে ইউটিউবত এই ট্ৰেইনিংটো চাব ভাল লাগিব মোক মৰম দি আছে যেনেকা বিলো দ্য কমেন্ট সেকশন মোক সুধিব ৰাইট চ' দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ বাই বাই চ'